তেওঁ সুধিছে মোৰ ডেইলি ৰুটিনটো কেনেকুৱা আছিলে যেতিয়া মই পঢ়ি আছিলোঁ। ডেইলি ৰুটিনটো এনেকুৱা আছিলে যে মই ভাগ কৰি লৈছিলোঁ যেতিয়া প্ৰিলিমছৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ বা হলিষ্টিক প্ৰিপেৰেশ্যন কৰি আছিলোঁ তেতিয়া বেলেগ ধৰণৰ আছিলে, মেইনছৰ সময়ত বেলেগ ধৰণৰ আছিলে, ইণ্টাৰভিউ সময়ত বেলেগ ধৰণৰ। নিজে প্ৰিপেৰেশ্যন কৰি আছিলোঁ তেতিয়া এটলিষ্ট মই 10-12 আৱাৰ্ছ পঢ়িছিলোঁ। মোৰ এনেকুৱা এটা ৰুটিন হৈ গৈছিলে যে মোৰ নিজৰ মায়ে মোক দেখি নাপায় পঢ়ি থকা সময়ত। চ' বাকী সকলো বস্তু মই মানে বাদ দিছিলোঁ সেইটো সময়ত। বেলেগ কাৰোবাৰ লগত কথা পাতা, কাৰোবাৰ বাৰ্থডে হৈছে, কাৰোবাৰ বিয়া হৈছে, অন্নপ্ৰসন্ন হৈছে, এইবিলাক চব বাদ দিছিলোঁ। ঠিক আছে, বিকজ তুমি সেইখিনি সময়ত যেতিয়া প্ৰিপেৰেশ্যন কৰি থাকিবা এইখিনি সাধনাৰ সময়। ধ্যানত বহে যে ঋষি মুনিসকলে তেতিয়া বৰ পাইছিলে, হয়নে নহয়? শুনিছানে বৰদান পায়? তেতিয়া এই কনচেনট্ৰেট কৰি সাধনাত বহে, তোমালোকেও সাধনাত বহিব লাগিব। চ' সেইখিনি সময়ত তোমাৰ কাৰোবাৰ বেলেগৰ কিবা হৈ আছে, তোমাৰ অগুৰুত্বপূৰ্ণ যিবিলাক বস্তু, চিনেমাখন নাচালেও হয়, নেটফ্লিক্স নাচালেও হয়, হয়নে? কাৰোবাৰ অন্নপ্ৰসন্নত তুমি নগ'লে সেই অন্নপ্ৰসন্নটো ৰৈ নাযায়, চলি থাকিব, হয়নে? চ' তুমি নিজৰ প্ৰায়ৰিটিজবিলাক উলিয়াই লোৱা, ঠিক আছে? আৰু নিজৰ এটা আইডেণ্টিটি নোহোৱালৈকে মই সামাজিক হ'ব নোৱাৰোঁ বুলি ভাবি ল'ব পাৰা। তেতিয়াহে মই সমাজৰ মাজলৈ যাম, এইখিনি কাম কৰিম, য'ত তুমি যোৱাৰ লগে লগে তুমি আগস্থান এটা পাবা, হয়নে? তোমাৰ নিজৰ আইডেণ্টিটি এটা থাকিব যেতিয়া। নহ'লে তুমি আইডেণ্টিটি ভাড়া কৰিব লাগিব। আমাৰ ভাৰতৰ মহিলাবিলাকৰ এটা কি আছে যে আমি ভাৰতীয় মহিলাসকলে বেলেগৰ আইডেণ্টিটি ভাড়াত লওঁ। অমুকৰ ঘৈণীয়েক, তমুকৰ জীয়েক, হয়নে? নিজৰ একো নাই, নিজৰ আইডেণ্টিটিটো আমি ক্ৰিয়েট কৰিবলৈ বিফল হৈ যাওঁ। সেইটো যাতে তোমাৰ নহয়, বিকজ তুমি এগৰাকী প্ৰিভিলেজড ছোৱালী, হয়নে? কিয়নো তোমাক স্কুল পঠিয়াইছে, তোমাক কলেজ পঠিয়াইছে, তোমাৰ ৰিচোৰ্চ খৰচ কৰিছে তোমাৰ ওপৰত, তোমাক মা দেউতাই তোমাক সিমানেই যোগ্য বুলি ভাবিছে ল'ৰা এটাৰ সমান, হয়নে? সেইকাৰণে তুমি নিজৰ আইডেণ্টিটিটো ক্ৰিয়েট কৰিবলৈ তুমি চেষ্টা কৰিব লাগিব, অ'কে? আৰু সময়ৰ সৎ উপযোগী কৰি তুলিলেহে তোমাৰ আইডেণ্টিটি কাৰ্ডখন বনিব।